চূড়ান্ত অনিয়মেৰে সত্যঘোষিত নিট ইউজিৰ ফলাফলে দেশৰ ২৪ লাখ মেধাৱী ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে। পেপাৰ লিক, বিসংগতিপূৰ্ণ নম্বৰ, সন্দেহজনক টপাৰ আদি অভিযোগে এই ফলাফলৰ বিশ্বাসযোগ্যতা ডাঙৰ প্ৰশ্নবোধক হৈ আহিছে। মোদীয়ে শপত গ্ৰহণ কৰাই নাই আৰু তাৰ আগতেই নিট পৰীক্ষাত সংঘটিত হৈছিল ডাঙৰ অনিয়ম। ১০০-১৫০ নহয়, দেশৰ ২৪ লাখ মেধাৱী ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছিল। তেওঁলোকক আত্মহত্যা কৰিবলৈও বাধ্য কৰোৱা হৈছিল। এফালে ৪ জুনত দেশত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল, আনফালে নিট পৰীক্ষাৰ ফলাফল ১০ দিন আগতীয়াকৈ ঘোষণা কৰা হৈছিল। ফলাফলত ব্যাপক অনিয়ম চলি থকা হৈছিল আৰু এই অনিয়ম লুকুৱাবলৈ ছাত্ৰ ছাত্ৰীৰ কণ্ঠ দমন কৰিবলৈ নিৰ্বাচনৰ মাজতে ফলাফল প্ৰকাশ কৰা হয়। ফলাফলত এনে এক ঘটনা সংঘটিত হ'ল যিটো আজিলৈকে নিট পৰীক্ষাৰ ইতিহাসত কেতিয়াও হোৱা নাই। ৰিজাল্টৰ ফলাফলত একেটা কেন্দ্ৰৰ ৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰে, যিটো আশ্চৰ্যকৰ। যোৱা বছৰ নিটত মাত্ৰ ৩টা টপাৰ আছিল, কিন্তু এইবাৰ হঠাতে ৬৭টা টপাৰ আছিল। বহু ছাত্ৰ ছাত্ৰীয়ে এনে নম্বৰ পায় যিবোৰ কাৰিকৰীভাৱে সম্ভৱ নহয়। ইয়াৰ পিছতো এনটিএ আৰু চৰকাৰে প্ৰশ্ন কাকত ফাদিল হোৱাৰ সম্ভাৱনাক অহৰহ অস্বীকাৰ কৰি আছে। এয়াই প্ৰমাণ যে কেনেকৈ প্ৰথমে পৰীক্ষাত অনিয়ম কৰা হৈছিল আৰু তাৰ পিছত নিৰ্বাচনৰ মাজতে ফলাফল ঘোষণা কৰি ছাত্ৰ ছাত্ৰীৰ কণ্ঠ দমন কৰা হৈছিল। কেৱল এয়াই নহয়, প্ৰথমে এনটিএ অৰ্থাৎ পৰীক্ষা পৰিচালনা সংস্থাটোৱে পৰীক্ষাত অনিয়ম হোৱা বুলি অস্বীকাৰ কৰে। তাৰ পিছত দেশত ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকৰ ক্ৰমাৎ ক্ষোভ দেখি তদন্ত কৰিবলৈ সন্মত হয় আৰু তাৰ পিছত নিজৰ এজেন্সিৰ লোকক তদন্তকাৰী দলত নিযুক্তি দিয়ে। অৰ্থাৎ ইয়াৰ ফলস্বৰূপে ছাত্ৰ ছাত্ৰীৰ মাজত খং বাঢ়ি যায় আৰু হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে ৰাজপথলৈ আহি বিক্ষোভ প্ৰদৰ্শন কৰে। আনকি আত্মহত্যাও কৰিছে ৰাজস্থানৰ বহু ছাত্ৰ ছাত্ৰীয়ে। দেশৰ লাখ লাখ পৰিয়ালৰ ভৱিষ্যতৰ প্ৰত্যক্ষ সম্পৰ্ক থকা পৰীক্ষাত এই ধৰণৰ স্থূল গাফিলতি আৰু অনিয়মেই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি চৰকাৰ আৰু চৰকাৰী সংস্থাসমূহে কিমান গুৰুত্ব সহকাৰে আছে সেয়া লক্ষণীয় বিষয় হ'ব। কাৰণ এতিয়া আকৌ এবাৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। গতিকে তেওঁলৈ আমাৰ পোনপটীয়া প্ৰশ্ন, নিট পৰীক্ষাৰ লগত জড়িত বিষয়বোৰ পুনৰ পৰ্যালোচনা কৰা হ'বনে নহয়? কিয় দেশত বাৰে বাৰে প্ৰশ্ন কাকত ফাদিল হৈ আছে? দেশৰ ২৪ লাখ নিট ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্ন চৰকাৰক সুধিব বিচাৰিছে, তেওঁলোকক কিয় প্ৰতাৰণা কৰা হৈছে? যদি এনটিএ পৰীক্ষা অনুষ্ঠিত কৰাত অসফল হয়, তেন্তে এই সংস্থাটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কিয় লোৱা হোৱা নাই? চৰকাৰী তন্ত্ৰই পৰীক্ষা মাফিয়াৰ লগত গোপন বুজাবুজি কৰিছে নেকি? শিক্ষা আৰু পৰীক্ষাৰ মাফিয়াৰ সৈতে মোকাবিলা কৰিবলৈ মোদী চৰকাৰে কিবা পদক্ষেপ ল'বনে? শিক্ষা মাফিয়া আৰু চৰকাৰী তন্ত্ৰৰ সৈতে গোপন বুজাবুজিৰে চলি থকা এই পেপাৰ লিক উদ্যোগটোৰ সৈতে মোকাবিলা কৰিবলৈ কংগ্ৰেছেও এটা শক্তিশালী উদ্যোগ নিৰ্মাণ কৰিছিল। আমি আমাৰ ইস্তাহাৰত সংকল্প লৈছিলোঁ যে আইন প্ৰণয়ন কৰি ছাত্ৰ ছাত্ৰীক প্ৰশ্ন কাকত ফাদিলৰ পৰা মুক্ত কৰা হ'ব। ৰাহুল গান্ধীয়ে পুনৰবাৰ এই কথা স্পষ্টকৈ কৈছে, দেশৰ সকলো ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাসত লৈ সংসদত তেওঁলোকৰ কণ্ঠ হৈ ৰাহুল গান্ধীয়ে তেওঁলোকৰ ভৱিষ্যতৰ সৈতে জড়িত প্ৰতিটো প্ৰশ্নক শক্তিশালীভাৱে উত্থাপন কৰি যাব। যুৱক যুৱতীসকলক ইণ্ডিয়াৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। ইণ্ডিয়াই তেওঁলোকৰ কণ্ঠ দমন কৰিবলৈ নিদিয়ে। এনটিএ নিট পৰীক্ষাত দিবলগীয়া ২৩ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু তেওঁলোকৰ অভিভাৱকক লৈ সঁচাকৈয়ে হেতালি খেলিছে। কংগ্ৰেছে কেতিয়াও যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ এনে ধেমালি কৰিবলৈ নিদিয়ে।